হেল্ল' এভৰিৱান, এইফালে মই আচাৰ বনাবলৈ ৰেডি কৰি আছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু এই আচাৰবিধ কেনেধৰণে বনালোঁ আৰু একেবাৰে সহজ পদ্ধতি, একেবাৰে কম সময়ত আলহী অতিথি আহিলেও আপোনালোকে বনাই খুৱাব পাৰিব আৰু খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। যিসকলে খাইছে, যিসকলে নাই খোৱা সেইসকলেও কমেণ্ট কৰি জনাব। আৰু কেনেধৰণে বনাইছোঁ বলক দেখাম আহক। এইফালে মই এপোৱামান তেঁতুলী টেঙা লৈছোঁ, জলকীয়া এপোৱামান লৈছোঁ আৰু জলকীয়া মই এনেকুৱা ডখৰকৈ কাটি লৈছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ কাটি ল'ব পাৰে। আৰু আদা এপোৱামান লৈছোঁ। এইফালে মই নহৰু আধা পোৱাতকৈ অকণমান কম লৈছোঁ। তাৰপিছত এইফালে মই চপাৰ নাছিলে কাৰণে মই মিক্সি জাৰত অলপ মই পিচি লৈছোঁ গোটাকৈ। আৰু গোটেইখিনি দিয়া হৈ গ'ল। এইফালে মই নিমখ অলপমান দিছোঁ, হালধি গুড়ি অলপমান, জলকীয়া গুড়ি অলপমান দি মেলি ভালদৰে সানি ল'লোঁ। সানি দিয়াৰ পাছত এই কেৰাহী এখনমানত তেল অলপমান দি ল'লোঁ। দি মেলি তেলখন গৰম হৈ যোৱাৰ পাছত মই গোটেইখিনি দি দিলোঁ। অলপকৈ দিয়াৰ পাছত ভালদৰে ভাজি ল'লোঁ গোন্ধ যোৱাকৈ। এইফালে মই পাঁচফোৰণ দিবলৈ পাহৰি গৈছিলোঁ নহয়। এই পাঁচফোৰণ দি মেলি ভালকৈ ভাজি ল'লোঁ। ভাজি দিয়াৰ পাছত তাত মই আকৌ আচাৰখিনি দি দিলোঁ। দি মেলি গোটেইখিনি ভালকৈ ভাজি ল'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, যিসকলে ফ'ল' নাই কৰে সেইসকলে ফ'ল' কৰিব নাপাহৰিব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। চাওক কিমান ধুনীয়া লাগিছে, খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে ৰুটি হওক, ভাত হওক বা পুৰি হওক এইবিলাকৰ লগতো খাব পাৰিব। আশা ৰাখিছোঁ আপোনালোকে ট্ৰাই কৰি চাব। থেংক ইউ, ধন্যবাদ, বাই বাই।